হাজোৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হনিয়াদি পঞ্চায়তৰ অধীনস্থ হাজোৰ হনিয়াদি বিডিয়াৰ পৰা ১ নং ভেলকৰ হস্তাৰঘাট সংযোগী এটি পথৰ বিধ্বস্ত ৰূপ। বিগত বানপানীৰ সময়ছোৱাত পথছোৱা সম্পূৰ্ণভাৱে জহি খহি গৈ পথছোৱা বিচ্ছিন্ন হৈ পৰে, যাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে। এটা কিনকিনীয়া বৰষুণতে খোজ কাঢ়িব নোৱাৰা হোৱা জৰাজীৰ্ণ পথটো বিগত ৫ বছৰে কোনো বিভাগীয় বিষয়াৰ সুদৃষ্টি নপৰিল। আনকি পথছোৱা মেৰামতিৰ বাবে বাৰে বাৰে বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা নগ'ল। অৱশেষত উপায়হীন স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি বস্তাত মাটি ভৰাই গাঁতসমূহ পূৰ্ণ কৰি ৰাস্তাটো কোনোমতে যাতায়াতৰ বাবে উপযোগী কৰি লয়। আৰু হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াক পথছোৱা মেৰামতি কৰি দিবলৈ অঞ্চলটোৰ স্থানীয় ৰাইজে সংবাদ মাধ্যম যোগে আহ্বান জনায়। হয়, এইটো হাজো সমষ্টিৰ অন্তৰ্গত হনিয়াদি বিডিয়াৰ পৰা ১ নং ভেলকৰ হস্তাৰঘাটলৈ যোৱা এইটো মূল পথ। এই ৰাস্তাটো এইবাৰ আমাৰ বানপানী হৈ বহুতো ক্ষতি হৈছে, ৰাস্তাটো ভাঙিছে। আমি যাতায়াত কৰাৰ কাৰণে বহুতো অসুবিধা পাইছোঁ। আমি আজি বহুদিন ধৰি এই ৰাস্তাতে আহিব পৰা নাই, ৰাস্তা ভাঙি গৈছিলে। আমি আজি আমাৰ গাঁৱৰ ডেকাচাম লগ লাগি আমি নিজৰ প্ৰচেষ্টাৰে যিখিনি পাৰোঁ আমি প্ৰায় ৫০টামান বস্তাত মাটি ভৰাই আমি ৰাস্তাটো অহাৰ কাৰণে সুবিধা কৰিছোঁ, মানুহ অহাৰ কাৰণে সুবিধা কৰিছোঁ। যিহেতুকে ১ তাৰিখৰ পৰা স্কুল কলেজ খুলিব, সেইকাৰণে আমি এইখিনি কাম কৰিছোঁ। আমি এতিয়া চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আমাৰ এই ৰাস্তাটো অতি শীঘ্ৰে মেৰামতি কৰি দিয়ে, কাৰণ আমি প্ৰত্যেক বছৰে শুনা পাওঁ, আজি প্ৰায় ৩-৪ বছৰ শুনা পাই আছোঁ ৰাস্তাটো মেৰামতি হ'ব। এতিয়ালৈকে মেৰামতি হোৱা নাই, ৰাস্তাটো ভাঙি চিঙি সম্পূৰ্ণ বেয়া হৈ গৈছে। এতিয়া আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ ৰাস্তাটো অতি সোনকালে আমাক মেৰামতি কৰি দিয়ে। আমি হাজো সমষ্টিৰ মাননীয় বিধায়িকা বাইদেউক অনুৰোধ কৰিছোঁ যাতে আমাৰ ৰাস্তাটো অতি সোনকালে মেৰামতি কৰি দিয়ে। যদি মেৰামতি কৰি দিয়ে আমাৰ খুব উপকাৰ হ'ব, আমাৰ ল'ৰা ছোৱালী স্কুলত যোৱাৰ কাৰণে খুব সুবিধা হ'ব। সেয়ে আমি বাইদেউক অনুৰোধ জনাইছোঁ যাতে আমাৰ ৰাস্তাটো মেৰামতি কৰি দিয়ে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।